প্ৰণাম কৰি গুৰুজনৰ আশীৰ্বাদ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ নিৰ্মল কুমাৰ চৌধুৰীক মই শৈশৱৰ পৰাই জানিছিলোঁ যেতিয়া তেওঁ ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিন্সিপাল আছিলে আৰু মোৰ বহুত দিনীয়া সম্পৰ্ক আজি গুৰু পূৰ্ণিমাৰ দিনা তেখেতক সাক্ষাৎ কৰি তেখেতক প্ৰণাম কৰি আশীৰ্বাদ বিচাৰোঁ আৰু মই ভাবোঁ যে আজিৰ দিনটো আমি সকলোৱে নিজৰ গুৰুজনক স্মৰণ কৰা উচিত আৰু আমাৰ ভাৰতীয় সভ্যতাই বিশ্বাস কৰে যে গুৰু পৰম ব্ৰহ্ম গতিকে গুৰুজনাৰ আশীৰ্বাদ পালে অসাধ্যকো সাধন কৰিব পাৰি সকলোকে মই আজিৰ দিনটোত নিজৰ নিজৰ গুৰুজনৰ প্ৰতি শ্ৰদ্ধাশীল হৈ তেওঁক যদি তেওঁ এই পৃথিৱীত আছে তেওঁৰ পৰা আশীৰ্বাদ ল'বলৈ আৰু যদি পৃথিৱীত নাই গুৰুক স্মৰণ কৰিবলৈ আহ্বান জনাম অসমীয়া ভাষা আপোনাৰ আমাৰ ৰাজ্যিক ভাষা হৈ থকাটো এইটো আমাৰ এটা আইনগত অধিকাৰ আৰু অসমত ৰাজ্যিক ভাষা বা অফিচিয়েল লেংগুৱেজ অসমীয়া থাকিব সেইটো ইতিমধ্যে সাংবিধানিকভাৱে বা আমাৰ আইনগতভাৱে তাক মানি লোৱা হৈছে ভাষা কাৰো ব্লেকমেইলৰ চিকাৰ হ'ব নোৱাৰে মই কালি দেখিছোঁ কিন্তু আপোনালোকে চাব যে অসমত অসমীয়া ভাষা স্থায়ী ৰাজ্যিক ভাষা হিচাপেও চৰকাৰী ভাষা হিচাপেও আৰু কোনো প্ৰত্যেকবাৰ চেঞ্চাছৰ আগত যিটো কথা ওলায় যে আমি এইটো ভাষা লিখিম সেইটো ভাষা লিখিম তাৰ পৰা কোনো ফৰক কাৰো একো নপৰে আপুনি যি লিখিব ইচ্ছা আছে লিখক কিন্তু অসমীয়া য'ত আছে তেনেকেই থাকিব আৰু বিশেষকৈ আমাৰ চৰকাৰ থাকোঁতেতো এইবোৰ চিন্তা কৰিবলগীয়া কথাই নহয় গতিকে তেওঁলোকৰ মূৰত কোনোবাই সোমাই দিছে যে বেছি মানুহে অসমীয়া নক'লে অসমীয়া ভাষাটো হেৰাই যাব তেতিয়া এইটোৱে প্ৰমাণ হ'ব যে অসমত বিদেশী কিমান আছে এইবিলাক কথা মই নাজানো আৰু এইবিলাক চলি থাকে ৰাজনীতি থেংক ইউ ছাৰ